নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে, খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় দিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো পাই যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম নিউ প্ৰাইভেট জব ভেকেঞ্চি, অল ডিষ্ট্ৰিক্ট অফ আছাম প্ৰাইভেট জব। ত' ভালেমান ভেকেঞ্চি আছে, 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ ডিপ্ল'মা চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভালেমান ভেকেঞ্চি চলি আছে। খালি অৰ্হতা 12 পাছ বিচাৰিছে আৰু ফ্ৰেছাৰ্ছ হ'লে এইটো চাকৰি আবেদন কৰিব পাৰিব। আৰু অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। প্ৰাইভেট কোম্পানীৰ ভেকেঞ্চি, প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী, ICICI বেংকৰ ভেকেঞ্চি, গুৱাহাটীৰ প্ৰাইভেট জব, HDFC বেংকৰ ভেকেঞ্চি, মেডিচিন কোম্পানীৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অসমৰ নতুন প্ৰাইভেট চাকৰি, অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানীত জুলাই মাহৰ পৰা আপোনালোকৰ 150 জন 150 জন প্ৰাৰ্থী লাগে আৰু 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ এইটো চাকৰি আবেদন কৰিব পাৰিব। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি শ্যাম ষ্টীলৰ পৰা আহিছে আৰু পষ্টৰ নাম হ'ল মাৰ্কেটিং এক্সিকিউটিভ। এইটো কাৰণে BE বা BTech বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ অফ কনষ্ট্ৰাকশ্যন বা বিল্ডিং মেটেৰিয়েলৰ লগত জড়িত সিহঁতে আবেদন কৰিব পাৰে। লোকেল কেণ্ডিডেটহে আবেদন কৰিব পাৰিব এইকেইটা ডিষ্ট্ৰিক্টৰ: ডিফু, গোলাঘাট, হাফলং, যোৰহাট, কামৰূপ মেট্ৰ', কোকৰাঝাৰ আৰু শিলচৰ। ইণ্টাৰেষ্টেড হৈ ইমেইল ID দি আছে, 28 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। এনে ভেকেঞ্চি আপোনালোকৰ স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ ভেকেঞ্চি 20টা ভেকেঞ্চি আছে। লোকেশ্যন হ'ব উইথিন এনি ডিষ্ট্ৰিক্ট অফ আছাম, অসমৰ যিকোনো জিলাতে পষ্টিং হৈ যাব পাৰে। আৰু এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ ফৰ কনষ্ট্ৰাকশ্যন ছেক্টৰ, এইটো কাৰণে ITI পাছ বা ডিপ্ল'মা বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড হ'লে আবেদন কৰিব পাৰিব। কোনো ফিজ দিব দৰকাৰ নাই। ইমেইল ID দি আছে। লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 30 জুলাই। তাৰ আগতে আবেদন কৰক, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। আৰু যাক অৰিজিনেল আপডেটবোৰ লাগে এইটো চেনেল ফ'ল' কৰি থ'ব। আৰু চবেই জানে বেলেগ চেনেল হওক, যিমানে চেনেল আছে প্ৰাইভেট জব, BN ছাপৰ্ট, এইটো চেনেলৰ পৰাই কপি কৰে। চ' এইটো চেনেল চালে মই ভাবোঁ ছাফিচিয়েণ্ট হ'ব। অলপমান পিছত সিও একে আপডেটেই দিব। চ' এইটো চেনেলে চাওক, ভালকৈ মই বুজাই দিওঁ বস্তুবোৰ আৰু ভালদৰে আবেদনো কৰিব পাৰিব। ভেকেঞ্চি আপোনালোকৰ আহিছে ইলেক্ট্ৰিকেল হেড, পলাশবাৰী আছামৰ ভেকেঞ্চি। এইটো কাৰণে বেচেলৰ একমডেশ্যন মানে থকাটো ফ্ৰী দিয়া হ'ব প্লেন ছাইডত। আৰু জব ডেছক্ৰিপশ্যনখিনি চাই ল'ব পাৰে। ডিজাইনিং আৰু টেষ্টিং ইলেক্ট্ৰনিক ছিষ্টেম আৰু কম্পনেণ্ট, কণ্ডাক্টিং টেষ্টিং টু এনচিয়ৰ দ্য ছিষ্টেম আৰু কম্পনেণ্ট আৰু ট্ৰাবল শ্বুটিং আৰু ছল্ভ কৰিব লাগিব কিবা যদি টেকনিকেল ইছ্যু হয়। ডকুমেণ্টিং কৰিব লাগিব টেষ্টিং এক্টিভিটিজবোৰ। এইখিনি পঢ়ি ল'ব পাৰে। এইখিনি কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইলেক্ট্ৰিকেল আৰু 5 বছৰৰ পৰা 7 বছৰ এটা অভিজ্ঞতা লাগিব। চ' মই সদায় কওঁ যে মানে ভাল অভিজ্ঞতা সিমানে ভাল চেলাৰী। CTC চাই ল'ব পাৰে, 3,60,000 পাৰ এনাম আৰু কিছুমান ইনচেণ্টিভ থাকিব। এইটো 12 দি মাল্টিপ্লাই কৰি দিলে আপোনালোকৰ 30,000 পাৰ মান্থ চেলাৰী এটা ইন হেণ্ড পাব। চ' ইমেইল ID দি আছে, এপ্লাই কৰিব পাৰে 30 জুলাইৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰজেক্ট চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো তেজপুৰৰ কাৰণে, সেইকাৰণে ভেকেঞ্চি খালি কোৱালিফিকেশ্যন খালি গ্ৰেজুৱেশ্যন যদি হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। ইণ্টাৰেষ্টেড হৈ ইমেইল ID দি আছে, এপ্লাই কৰিব পাৰে 27 জুলাইৰ ভিতৰত। ভেকেঞ্চি উৎকৰ্ষ বেংকৰ পৰা ভেকেঞ্চি ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছেভিং একাউণ্ট লাইবিলিটিছ আৰু গুৱাহাটী, ধানবাদ আৰু পাটনাৰ পৰা ভেকেঞ্চি। কেণ্ডিডেটজনৰ মিনিমাম 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব। বেংকিং CASA চেলছত আগতে কাম কৰা আৰু ব্ৰাঞ্চ অপাৰেশ্যন মেনেজাৰ, এইটো কাৰণে চাউথ কলকাতাৰ ভেকেঞ্চি। এইটো কাৰণে মিনিমাম 4 বছৰ এটা অভিজ্ঞতা লাগিব বেংকিং অপাৰেশ্যনত আগতে কাম কৰা। ইমেইল ID দি আছে, 28 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। আৰু কোৱালিফিকেশ্যন যদি জানিব খোজে তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। ভেকেঞ্চি আপোনালোকৰ লখিমপুৰৰ পৰা আহিছে, বহুতে কমেণ্ট কৰি আছিল। বাজাজ ফাইনেন্সৰ পৰা ভেকেঞ্চি, RCU মেনেজাৰ ভেকেঞ্চি। এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 1 to 2 years এটা ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'ব লাগিব। চ' ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে, 29 জুলাইৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। আৰু যিমানবোৰ জব ইমেইলৰ দ্বাৰা এপ্লাই কৰে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব যে কোনটো পষ্টৰ কাৰণে আৰু কোনটো কোৱালিফিকেশ্যনৰ কাৰণে আবেদন কৰিছে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি নলবাৰীৰ কাৰণে আহিছে, দিল্লী পাব্লিক স্কুল নলবাৰী।
টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে কম্পিউটাৰ চায়েন্স ফিজিকেল এডুকেশ্যন আৰু মাডাৰ টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে ইংলিছত ফ্লুৱেঞ্চি হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক এটা হেণ্ডচাম চেলাৰী দিয়া হ'ব চ' ইণ্টাৰেষ্ট যদি হয় ইমেইল আই ডি দিয়া আছে কণ্টেক্ট নম্বৰ দি আছে এপ্লাই কৰিব পাৰে দিল্লী পাব্লিক ছেকেণ্ডেৰী স্কুল নলবাৰী 28 জুলাইৰ ভিতৰত আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে যিহেতু এটা ভালেমান ভেকেঞ্চি আছে কম্পিউটাৰ টিচাৰ চায়েন্স টিচাৰ ফিজিকেল মাডাৰ টিচাৰ চ' মেনশ্যন কৰি দিব হেডিং আৰু ছাবজেক্ট লাইনত নে ভেকেঞ্চি SRS একাডেমি আপোনালোকৰ জাগিৰোডৰ পৰা আহিছে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ বিচৰা হৈছে ইংলিছ মেথামেটিক্স আৰু ছায়েন্সৰ কাৰণে PDF টো আপোনালোকৰ বায়'ডাটা PDF-ত কনভাৰ্ট কৰি এইটো ইমেইলত পঠাই দিব পাৰে বা হোৱাটছএপতো পঠাই দিব পাৰে 27 জুলাইৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি থ্ৰট ষ্টাডি চাৰ্কল আপোনালোকৰ এইটো এটা APSC কোচিং ইনষ্টিটিউট হয় GS ফেকাল্টিৰ কাৰণে ভেকেঞ্চি ফৰ APSC CCE for both online offline mode faculty for teaching statistics so eligibility হ'ব আপোনালোকৰ APSC CCE পাৰ্চন ইণ্টাৰভিউ ৰাউণ্ডলৈ যোৱা কেণ্ডিডেটে বিচৰা হৈছে ফৰ ষ্টেটিষ্টিক্স গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন ইন ষ্টেটিষ্টিক্স কৰা হ'লে হ'ল চ' ইমেইল আই ডি দি আছে 31 জুলাইৰ ভিতৰত আবেদন কৰক কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেঞ্চি এটা গুৱাহাটী বেছ কোম্পানীৰ পৰা আহিছে আপোনালোকৰ প্ৰথম ভেকেঞ্চি গ্ৰেড 4 এইটো কাৰণে 10 পাছ বা 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই আৰু নে ভেকেঞ্চি প্ৰজেক্ট ইঞ্জিনিয়াৰ এইটো কাৰণে 5 বছৰ এটা অভিজ্ঞতা লাগিব আৰু কোৱালিফিকেশ্যন BE বা BTech ইন চিভিল আৰু আৰ্কিটেক্ট এইটো কাৰণে বেচেলৰ বা আৰ্কিটেক্ট আৰু 5 বছৰ এটা অভিজ্ঞতা লাগিব আৰু আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰ 10 বছৰ অভিজ্ঞতা এটা লাগিব ডিপ্ল'মা বা চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব চ' ইমেইল আই ডি দি আছে 31 জুলাইৰ ভিতৰত আবেদন কৰক যিহেতু ভালেমান পোষ্ট 4টা ভেকেঞ্চি আছে আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো যাতে মেনশ্যন কৰি দিব নাপাহৰে হেডিং আৰু ছাবজেক্ট লাইনত তাৰপিছতে যাতে নিজৰ ৰিজিউমিখন পঠাই দিয়ে হেডিঙত আৰু ছাবজেক্ট লাইনত মেনশ্যন যদি কৰি নিদিয়ে কোম্পানীয়ে গম নাপাব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আৰু সেইমতে শ্বৰ্ট লিষ্টেড কৰা নহ'ব নে ভেকেঞ্চি পাৰ্ট টাইম ফুল টাইম ফেকাল্টিৰ ভেকেঞ্চি প্ৰথম ভেকেঞ্চি ষ্টেন'গ্ৰাফি এইটো কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন ষ্টেন'গ্ৰাফি বা ITI ইন ষ্টেন'গ্ৰাফি কৰা হ'লে হ'ল আৰু গ্ৰাফিক ডিজাইনাৰ ভিডিঅ' এডিটিং এইটো কাৰণে ডিপ্ল'মা কৰা হ'লে হ'ল হাৰ্ডৱেৰ নেটৱৰ্কিং এইটো কাৰণে আপোনালোকৰ কম্পিউটাৰত এখন ডিপ্ল'মা বা ডিগ্ৰী হ'ব লাগিব যেনেকৈ MCA BCA বা PGDCA এইবোৰ কৰা হ'ব লাগিব ছফ্টৱেৰ ফেকাল্টিৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন প্লাছ PGDCA কৰা হ'ব লাগিব বা BCA যদি MCA কৰা হৈ আছে তেতিয়া এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব চ' আপোনালোকৰ ইণ্টাৰেষ্টত মতে আবেদন কৰক ইমেইল আই ডি দিয়া আছে 28 জুলাইৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব যাতে কোম্পানীও কনফিউজ হৈ নাযায় যে এইটো কেণ্ডিডেটে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে চ' মেনশ্যন কৰি দিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হয় যে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুকো যদি জইন কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে